কলিয়াবৰত বন্য হস্তীৰ বিচৰণৰ নান্দনিক দৃশ্য এই দৃশ্যই মন্ত্ৰমুগ্ধ কৰিছে এতিয়া অজস্ৰজনক কণমানি হাতী পোৱালিৰ সৈতে মাকৰ মুক্ত বিচৰণ জনাঞ্চলত একেলগে পদপথ পাৰ হৈছে হাতী পদপথ পাৰ হৈ মাকৰ সৈতে নদীত সাঁতুৰি নাদুৰি ওখ স্থানলৈ গমন কণমানি হাতী পোৱালিৰ আনফালে আকৌ ২৫-৩০টা বন্য হস্তীয়ে চাপৰি অঞ্চলত খাদ্য ভক্ষণ কৰি আপোন পাহৰা হৈছে কলিয়াবৰত এতিয়া জাক জাক বন্য হস্তীৰ বিচৰণ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য হস্তী ওলাই আহিছিল কলিয়াবৰলৈ কলিয়াবৰৰ টপাহোলা হাতীমূৰত জাক জাক বনৰীয়া হাতীৰ বিচৰণ কাজিৰঙাৰ বান পৰিস্থিতিৰ সময়ত খাদ্যৰ সন্ধানত ওখ স্থান বিচাৰি বহু বন্য হস্তী কাৰ্বি পাহাৰ আৰু কলিয়াবৰত বিচৰণ কৰিছিল বন্য হস্তীৰ জাকটোক নিৰাপদ স্থানলৈ খেদি পঠাবলৈ তৎপৰ বন বিভাগৰ লোক অৱশ্যে এই পৰ্যন্ত জনাঞ্চলত কোনো ধৰণৰ ক্ষয় ক্ষতি কৰা নাই বন্য হস্তীয়ে এই বানপানীৰ কাৰণে হাতী য'তে ত'তে ওলাই ফুৰি আছে আমাৰ অলপ ভয় সোমাই আছে আৰু বাগানে ঘৰ এই তম্বু ওচৰতে আছে এইফালেও চাব অলপ বহুত হাতী ওলাই আছে এতিয়া ক'ৰ পৰা আহিছে হাতীবিলাক হাতী ওলাই কাজিৰঙাৰ পৰা পাৰ হৈ আহিছে আৰু পানীৰ কাৰণে ওলাই আহি গৈছে টপাহোলাত এতিয়া বাগানত ওলাই আছে সদায় ওলাই আছে ৰিপৰ্ট সচ দ্য ৰিয়েলিটি